সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু মোৰো বৰ্তমান ভাল বেয়াৰ মাজতে যেনে তেনেকৈ চলি আছোঁ। আৰু আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে আমি এটা জেগালৈ আহিছোঁ, এটা ঠাইলৈ আহিছোঁ। সেই গতিকে বোলো ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ কেনে লাগে ভিডিঅ'টি চাই কমেণ্ট ছেকশ্যনত আপোনালোকে সকলোৱে এটা এটা কমেণ্ট লিখিব সুন্দৰকৈ। চ' আশা কৰিছোঁ আৰু যাতে মই ভিডিঅ'টি ভালকৈ আপোনালোকক দিব পাৰোঁ, সেইটোৱে আশাৰে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ আহিছে ছাপোৰ্ট কৰিব, মই ছাপোৰ্ট কৰিম সকলোকে। আৰু আমাৰ পৰা মানে অলপ দূৰ মানে হয়, সেইটো মানে ইয়াৰ আগত মানে দুটা ভিডিঅ' আপলোড কৰিছোঁ। তাত মই এখন ঠাইলৈ যিখন ঠাইত মানে আহিছোঁ, মানে ইয়াৰ ভিডিঅ' দিম বুলিকৈ দিব পৰা নাছিলোঁ, মানে সময়বোৰ নিমিলেগৈ, সেইকাৰণে দিব পৰা নাছিলোঁ। আৰু ফাইনেলি আজি বোলো আপোনালোকক ইয়াৰে মানে ভিডিঅ'টো দি দিওঁ, সেইকাৰণে আহিছোঁ। গৰমত ঘামি জামি হ'লেও বহুত বেছি গৰম পৰি আছে অসমত, নহয় জানো? আপোনালোকৰ ফালে কেনেকুৱা গৰম হৈছে জনাবলৈ একদমেই নাপাহৰিব। আৰু বেছি কথা নকওঁ, ব'লকচোন ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰোঁ। আৰু এইদৰে মোক আদৰি ল'ব বুলি আশা ৰাখিছোঁ। এইপিনে গাড়ী গৈ আছে দেই, চাউণ্ডবিলাক একদম ইগন'ৰ কৰিব। তাৰপিছত এতিয়া ব'লকচোন বাৰু এইপিনে ভিতৰলৈকে যাওঁ। কিমান কি পাৰিম আপোনালোকক সম্পূৰ্ণ দেখাবৰ কাৰণে যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰি যাম। আপোনালোকে ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ। চ' ব'লক ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। আৰু আমি আহি পিনি গাড়ীখন ইয়াতে ৰাখিছোঁ। ৰাখি কৰি আপোনালোকক অকণমান ভিউটো দেখাই দিছোঁ, চাওকচোন। এটা সুন্দৰ পৰিৱেশ, নহয় জানো? এইফালে আৰু এইটো ঘৰটো দেখি পাইছে নহয়? সেইটো ঘৰ জিৰণি ঘৰ আৰু হ'ব পাৰে তেনেকুৱাই। আৰু ইয়াত যিকোনো ফাংচন পাতে নেকি, তেনেকুৱা মানে আৰু কিবা কিবি যদি ফাংচন হয় তাতে পতা হয়। তাৰ পাছত গাড়ীখন ৰাখি আমি এইপিনে আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। ইয়াত দেখি পাইছে নহয়, ধুনীয়া কৰি গেট এখন থৈছে, গেটখন বনাইছে আৰু তাতে লিখা আছে অমৃত সৰোবৰ ৰজাপুখুৰী। এয়া গেটখন খোলা আছে, লগতে আমি সোমাই আহিছোঁ, সুবিধাও হৈছে বাৰু আমি গেটখন খুলি ৰাখি থোৱাৰ কাৰণে। আৰু এইফালে চাওক, এয়া দেখি পাইছে কিমান ধুনীয়া মুকলি ঠাই, নহয় জানো? আৰু এইবিলাক এইদৰে ইয়াতে ধুনীয়াকৈ বনাই কৰি ৰাখিছে। এয়া তিনিটাকৈ বনাই কৰি ৰাখিছে ইয়াৰ বিষয়ে। আৰু এয়া কোনে ফিটা কাটিব আহিছিল তেনেকৈ। আৰু মই বহুত বিশেষ মানে নাজানো ইয়াৰ বিষয়ে, চ' যিমানখিনি জানো মানে অকণমান ক'ব চেষ্টা কৰিছোঁ, বহুত বেছি নাজানো। আৰু এয়া দেখি পাইছে নহয়, এয়াই হৈছে সৰোবৰ ৰজাপুখুৰী। কিমান এটা মনোমোহা দৃশ্য আৰু কি যে ভাল লাগে, নহয় জানো? আৰু আছে ইয়াতে মৎস্যৰ ৰূপত অৱতাৰ লৈছিল। কিমান যে ভাল লগা ভিউ সঁচাকৈ। মই বহুত বিশেষ ক'ব নোৱাৰিম, আপোনালোকক ক্ষমা কৰিব। এয়া মানে দেখিয়ে মনটো ইমানেই বেছি ভাল লাগে, কিনো ক'ম। বহুত বছৰৰ মূৰত আহিছোঁ ময়ো। আগতে যেনেকুৱা আছিল এতিয়া বহুত বেছি পৰিণত হৈছে আৰু ইমানেই ধুনীয়াকৈ সজাই তুলিছে এই সৰোবৰ ৰজাপুখুৰীটো। ইমানেই ধুনীয়াকৈ উন্নত কৰিলে, চাওকচোন আপোনালোকে দেখি হয়তো ভিউটো চাওকচোন বাৰু। মুকলি আকাশত কিমান যে ধুনীয়া পৰিৱেশ, নহয় জানো? সৰুতে খুব মন যায় আহিবলৈ, আৰু আগতে চাগে আহিছিলোঁ দৌৰি কেতিয়াবা, তাৰ পাছত আৰু আহিব পোৱা নাই। এতিয়া বহুত বছৰৰ মূৰত আহিছোঁ আৰু এনেধৰণৰ ভিউ দেখিছোঁ, কিমান যে ভাল লাগে। চাওকচোন, নীলা নীলা আকাশত বগা বগা ডাৱৰ, আৰু এয়া ৰজাদিনীয়াৰ ধুনীয়াকৈ মূৰ্তিবিলাক সজাই ৰাখিছে। লগতে ইয়াৰ কিছু কাৰণ আছে, বহুত এটা ৰহস্যজনক আছে, কিন্তু মই আপোনালোকক ক'ব নোৱাৰিম। যদি কাৰোবাক লগ পাওঁ সুধিবলৈ নিশ্চয় চেষ্টা কৰিম, আৰু আপোনালোকক গোটেই ৰাউণ্ড কৰি দেখাবলৈ চেষ্টা কৰিম। গোটেই পুখুৰীটোৰ কিনাৰে কিনাৰে দেখি পাইছে, পাৰে এয়া বুদ্ধদেৱৰ মূৰ্তি এইদৰে ধুনীয়াকৈ সজাই পৰাই তুলিছে। মুঠতে গোটেইখিনি আপোনালোকে এবাৰ চাওকচোন,
ৰাউণ্ড কৰি কেনেদৰে এটা এটা কৰি তেখেতসকলে কিমান কষ্টৰে ইয়াতে স্থাপিত কৰিছে আৰু এইটো বহুত দিনৰে পুখুৰী হয়, বহুত বছৰৰ আগৰ পুখুৰী। সেইকাৰণে ইয়াত নিশ্চয় কিবা এটাতো আছেই, আপোনালোকে হয়তো গম পায়। মই যিমানখিনি ক'ব জনা নাই, হয়তো বহুত লোকে জানিব ইয়াৰ বিষয়ে, কিন্তু যদি আপোনালোকে জানে মোক ক'ব, মই কোনো মানে বেয়া নাপাওঁ, কাৰণ মই ইমান বেছিও নাজানো ইয়াৰ বিষয়ে, কিন্তু ভিউ ধুনীয়া দেখিছোঁ আৰু আগতে আহি থকা আৰু আমাৰ ওচৰতে আছে ঠাইখন, ইমান ওচৰতে থাকি আমিনো কিয় নাহিম, সেইকাৰণে বোলো মই আপোনালোকক অকণমান সময় উলিয়াই হ'লেও এই ভিউকেইটা দেখাওঁ। দেখি পাইছে আগৰ ৰজাদিনীয়াৰ কিমান যে এটা মনোমোহা দৃশ্য নহয় জানো, ভাল লাগে। আৰু ইয়াতে ওচৰতে আছে এটা শিৱ মন্দিৰ, দেখি পাইছে। ইয়াত বহুত ডাঙৰ শিৱৰাত্ৰিত বহুত বেছি ডাঙৰকৈ পূজা পাতল কৰে শিৱৰাত্ৰি মানে। আহিছোঁ বাৰু আগতে কেইবাবাৰো আহিছোঁ, কিন্তু এতিয়া যিহেতু আমি ছোৱালী মানুহ ন, বিয়া হৈ গুচি যাওঁ আন এখন ঠাইত, সেইকাৰণে সময় সুবিধাবোৰো নাপাওঁ। আৰু যেতিয়াই আহিছোঁ আৰু সেই সময়কণতে আপোনালোককো দেখাইছোঁ মোৰ ইউটিউব চেনেলৰ জৰিয়তে, আৰু ময়ো চাবলৈ পাইছোঁ, বহুত বেছি ভাল লাগিছে। মই ভাল মনেৰে আপোনালোকক এই ভিডিঅ'টি আগবঢ়াইছোঁ, আপোনালোকেও ভাল মনেৰে আদৰি ল'ব। ইয়াৰ বিষয়ে হয়তো মই ক'ব লাগিছিলে, কিন্তু মই ইয়াৰ বিষয়ে ইমানো নাজানো যে মই কৈ পিনি নিজকে লাজ পাম, সেইকাৰণে মই ইয়াৰ বিষয়ে ইমানো নাজানো আৰু সুধিবলৈও মানে কাকো লগ পোৱা নাই তেনেকৈ। এজনমানক লগ পাইছোঁ, কিন্তু সুধিবলৈ অকণমান লাজ লগা টাইপ হ'ল, সেইকাৰণে নুসুধিলোঁ। আৰু যদি দুজনমান থকা হ'লে সুধিলোঁ হয়, কিন্তু নুসুধিলোঁ, আৰু তাৰ বাবে মোক ক্ষমা কৰি দিব সকলোৱে। কিন্তু তথাপিও ব্লগটো মই কণ্টিনিউ কৰি আছোঁ, ভিডিঅ'টো গোটেইখিনি চাৰিওসীমা মানে ৰাউণ্ড কৰি আপোনালোকক দেখাম, আৰু ইয়াত কিমান কি আছে সকলোখিনি দেখাব চেষ্টা কৰি যাম বাৰু। আপোনালোকে শেষলৈকে চাব। আকাশখন কিন্তু খুব বেছি ভাল লাগিছে মোৰ কাৰণে ইয়াৰ ভিউটো। আৰু এয়া পৃথিৱী উদ্ধাৰ কৰা, দেখি পাইছে ন, চবৰে মূৰ্তি ৰাখিছে, আৰু ইয়াতে নিশ্চয় কিবা এটা কাৰণ আছে। আৰু ইয়াৰ বহুত আগৰ দিনৰে পৰা যিহেতু পুখুৰীটো আমি দেখি আহিছোঁ, সৰুৰে পৰা দেখি আহিছোঁ, কিবা এটা নে কিবা এটা কাৰণ আছে। যদি পাৰোঁ পাছত বেলেগ এদিন হ'লেও মই নিশ্চয় আপোনালোকক দেখাম বুলি কথা ৰাখিছোঁ। আৰু ইয়াৰ বিষয়ে জানি এৰিম, মানে জানিব মন যায় ন কিবা এটা নজনা কথা। আৰু লগতে হাঁহকেইটা চাওকচোন বাৰু, কি ধুনীয়া বগা বগা হাঁহ দেখিছোঁ। সেইদিনাখন জানে বহুত বেছি ভাল লাগিছিলে, আৰু ভিডিঅ'টো মই আজিহে আপলোড কৰিবলৈ পাইছোঁ। এয়া দেখি পাইছে নহয়, আমি ইমান দূৰ কৰি একদম এক ৰাউণ্ড ঘূৰি পিনি আহিছোঁ। ভাল লাগিছে, আপোনালোকক দেখাবও ভাল লাগিছে, আৰু মোৰো মনটো ভাল লাগিছে এইদৰে দেখি পাই। আৰু কিমান পাৰিম অলপ দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু গাইজ ফাইনেলি তাৰ পৰা ওলাই আহিলোঁ। একদম গৰমত ঘামি জামি আমাৰ অৱস্থা একেবাৰে ভাল নহয়। বহুত ঠাই ঘূৰিলোঁ, বহুত মানে এডোখৰ মানে বহুত বেছি ডাঙৰ। কিমান কি দেখাব পাৰিছোঁ নাজানো, কিন্তু যিমানখিনি পাৰিছোঁ মোৰ ফালৰ পৰা আপোনালোকক চেষ্টা কৰিলোঁ ভিডিঅ'টিত আগবঢ়াবৰ কাৰণে। কিমান কি পালে নাজানো, আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়াও নকৰোঁ, ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ। অন্য এটা ভিডিঅ'ৰ মাধ্যমে লগ পাম বুলি আশাৰে আজিলৈ বাই বাই সকলোকে।